নমস্কার, এই মুহূর্তে তাই হয়েছে হলদিয়ার কে বেটাও বিগ ব্রেকিং নিউজ। আজই হয়েছে 15 জানুয়ারি। রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা রাজ্যবাসীর কারণে কে বেটাও গুরুত্বপূর্ণ ঘোষণা করেছে। রাজ্যত আহি আছে এখন নতুন সরকারি আঁচনি। 25 জানুয়ারিত আহি আছে এখন নতুন সরকারি আঁচনি। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গল নতুন নিয়ম। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন লবলৈ এই তিনিটা কাম কৰক আৰু লাভ কৰক পিএম কিষাণৰ ধন। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই ৰাজ্যবাসীলৈ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 25 জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি। অৰুণোদয় মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি এটি কলি দুটি পাত আঁচনিৰ অধীনত বাগানৰ শ্ৰমিকে লাভ কৰিব 5,000 কোটি টকা। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন। অসমৰ চাহ বাগিচাৰ 2000 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এই আঁচনি আনিছে ৰাজ্য চৰকাৰে। শীঘ্ৰেই ৰাজ্যবাসীলৈ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। কোটি কোটি কৃষকৰ বাবে আহি গল ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন। আপুনিও সাজু হওক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন লবলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজি এই কৰি লওক কেৱাইচি আপডেট। কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধন। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261।